নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে জানি লওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথা। আজি হৈছে বিশ্বকৰ্মা পূজা। এই সুযোগতে ময়ো আপোনালোকক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। আজিৰ দিনটো আপোনালোকৰ ভালদৰেই পাৰ হওক, আনন্দৰ মাজেৰে দিনটো পাৰ হওক। ভগৱান প্ৰভু শ্ৰী বিশ্বকৰ্মাক আপোনালোকে পূজা অৰ্চনা কৰক। বিশ্বকৰ্মাই আপোনালোকক সকলোকে মংগল কৰক তাৰে কামনাৰে আজিৰ দিনটোৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে মই আপোনালোকক কৈছোঁ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া ভাদ মাহৰ 31 তাৰিখ, ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ মঙ্গলবাৰ। আজি সূৰ্যোদয় হ'ব ৰাতিপুৱা 5:11:34 আৰু সূৰ্যাস্ত হ'ব 5:18:31। আজি হৈছে শুক্লপক্ষ চতুৰ্দশী তিথি, ধৃতি যোগ, বনিষ্কৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ কুম্ভ ৰাশি হ'ব। গ আৰু শ এই বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লেই দুৰ্ভগাত যোগ পাব। 12 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত দুপৰীয়া 1:53 আগত মৃত্যু হোৱা ব্যক্তিসকলৰ এক পাত দোষ পাব আৰু 1:53 পিছত মৰণত 3 পাত দোষ পাব। এতিয়া আহিছোঁ দৈনিক ৰাশিফল শিতানলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকৰ ভক্তিভাৱ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত বিৰক্তি অনুভৱ কৰিব। শাৰীৰিক অসুস্থতাই আজি আপোনালোকক কষ্ট দিব। প্ৰেমত কষ্ট অনুভৱ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো বিদ্যাত বাধাপ্ৰাপ্ত হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক'লা। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত বাধাপ্ৰাপ্ত হ'ব। বাধাৰ মাজেৰে আগবাঢ়িব লাগিব যদিও আজি কৰ্মত সফল হোৱা দেখা যাব। অৰ্থৰ আগমন হ'ব। প্ৰেমত কষ্ট অনুভৱ কৰিব। নিজ গৃহত আজিৰ দিনটোত শুভ কাৰ্য আয়োজন কৰিব পাৰিব। দাম্পত্য জীৱন আজিৰ দিনটো সুখময় হোৱা দেখা যাব। সুখৰ মাজেৰে দাম্পত্য জীৱন পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ, বিদ্যাত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ক'লা। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব। আজিৰ দিনটো উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব। আজি আপোনালোকৰ শত্ৰু দমন হ'ব। শত্ৰুৱে নিজেই আপোনালোকৰ ওচৰত শৰণাপন্ন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজিৰ দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব। আজিৰ দিনটোত আপোনালোকে মনে বিচৰা ধৰণৰ খাদ্য খোৱাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। প্ৰেমত আনন্দ। বিবাহযোগ্য ভাতৃ ভাতৃসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপোনালোকে নিজৰ মনে বিচৰা ধৰণৰ জীৱনসংগী লাভ কৰিব। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল ৰঙা ক'লা মিহলি ৰং। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে সফলতা লাভ কৰিব। শিল্পীসকলৰ বাবে আজিৰ দিনটো শুভ। শিল্পীসকলে জনপ্ৰিয়তা অৰ্জন কৰিব। গোপন শত্ৰুৰ পৰা আজিৰ দিনটোত আপোনালোকৰ হানি হ'ব, গতিকে সাৱধানতা অৱলম্বন কৰিব। প্ৰেমত ভুল বুজাবুজিৰ সৃষ্টি হ'ব, গতিকে বুজা-পৰা অটুট ৰাখিবলৈ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো মধ্যম। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব।
আজি আপোনালোকে মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকে সুনাম অৰ্জন কৰিব। বিবাহযোগ্য পাত্ৰ-পাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। বন্ধু-বান্ধৱীৰ পৰা আজি ক্ষতি হ'ব, গতিকে সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল, ৰঙা, ক'লা, মিহলি ৰং। তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ উন্নতি হোৱা দেখা যাব। শাৰীৰিক ক্ষেত্ৰত আজি পৰিশ্ৰম বৃদ্ধি পাব। সামাজিক উন্নয়নৰ লগত জড়িত ব্যক্তিসকলৰ ব্যস্ততা বৃদ্ধি পাব। আবেলিৰ পৰা শাৰীৰিক কষ্ট অনুভৱ কৰিব। প্ৰেমত বাধাপ্ৰাপ্ত হ'ব। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটোত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক'লা। বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি সফলতা লাভ কৰিব। ব্যৱসায় বাণিজ্যত সুনাম অৰ্জন কৰিব। পাৰিবাৰিক ক্ষেত্ৰত সুখ। ভ্ৰমণত আজিৰ দিনটো বাধা, গতিকে আপোনালোকে আজিৰ দিনটোত ভ্ৰমণ কাৰ্য বিৰত ৰাখক। শিল্পীসকলৰ বাবে আজিৰ দিনটো শুভ। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। বিদ্যাৰ্থীয়ে সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। ধনু ৰাশি এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব। ব্যৱসায় বাণিজ্যত আজি সফলতা লাভ কৰিব। ব্যৱসায় বাণিজ্যৰ আজিৰ দিনটোত সম্প্ৰসাৰণ হ'ব। আকস্মিকভাৱে আজিৰ দিনটোত আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। দাম্পত্য জীৱন মধ্যম। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। বিদ্যাত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক'লা। মকৰ ৰাশি এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি উন্নতি হ'ব। নিজৰ দায়িত্ব কৰ্তব্য বৃদ্ধি পাব। আজিৰ দিনটোত আপোনালোকে শত্ৰুক জয় কৰিব পাৰিব। কোনো ধৰণৰ শত্ৰুৰ পৰা আজিৰ দিনটোত ক্ষয়ক্ষতি নহ'ব। ৰাজহুৱা সন্মান লাভ কৰিব। সকলো প্ৰকাৰৰ কাৰ্য আজিৰ দিনটোত সিদ্ধি হ'ব। মনৰ আশা পূৰণ হ'ব। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটোত মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰা দেখা যাব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। কুম্ভ ৰাশি এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি দিনটো শুভ। চাকৰিত পদোন্নতি হোৱা দেখা যাব। আজিৰ দিনটোত আপোনালোকে ৰাইজৰ লগত থকাৰ সুযোগ লাভ কৰিব। অকলশৰীয়া অনুভৱ আজিৰ দিনটোত নকৰে। আকস্মিকভাৱে আজিৰ দিনটোত আপোনালোকে নিজৰ প্ৰয়োজনীয় বস্তু লাভ কৰিব। আকস্মিকভাৱে প্ৰাপ্তি অনুভৱ কৰিব। বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল, ৰঙা, ক'লা, মিহলি ৰং। মীন ৰাশি এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব। ছোৱালীসকলৰ বাবে আজিৰ দিনটো শুভ। পাৰিবাৰিক ক্ষেত্ৰত আজিৰ দিনটো সমস্যাই দেখা দিব। শাৰীৰিক কষ্ট বৃদ্ধি পাব। প্ৰেমত অশান্তি। বিদ্যাত আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ অমনোযোগী হোৱা দেখা যাব। এক প্ৰকাৰ বিদ্যাত আজিৰ দিনটোত বাধাপ্ৰাপ্ত হ'ব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক'লা। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু দৈনিক ৰাশিফল পাই থাকিবলৈ, লগতে এষ্ট্ৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি মোৰ দ্বাৰা আপোনালোকৰ জীৱনৰ সমস্যাৰ বিষয়ে, সমস্যাৰ সমাধানৰ বিষয়ে জানিব বিচাৰে, জীৱনৰ গতিবিধিৰ বিষয়ে জানিব বিচাৰে, কোষ্ঠী বনাব বিচাৰে, কোষ্ঠী চাব বিচাৰে, তেতিয়াহ'লে কাষত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।